হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম ইনষ্ট্ৰাকশ্যনছ টু কেণ্ডিডেটছ ফৰ দি কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025। ঠিক আছে, চ' এই যোনটো এডমিট কাৰ্ডত আপোনালোকৰ ইনষ্ট্ৰাকশ্যনছখিনি আছে সেইখিনিৰ ওপৰত মোক এটা ভিডিঅ' বনাবলৈ কৈছিলে। কাৰোবাৰ কিবা অকণমান ডিফিকাল্ট হৈছে কিছুমান বস্তু বুজাত, চ' মই কমেণ্ট দেখি থাকোঁ, চ' সেইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই ল'ব। মই গোটেইকেইটা পইণ্ট ইয়াতে যিমানকেইটা পইণ্ট আছে এডমিট কাৰ্ডৰ ইনষ্ট্ৰাকশ্যনছ টু কেণ্ডিডেটছ, সেই গোটেইখিনি মই অসমীয়া সহজ সৰল ভাষাত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আপোনালোকে এবাৰ ভালকৈ শুনি ল'ব আৰু ইয়াতে যোনবিলাক বস্তু থাকে সেইখিনিকে মই অসমীয়াত ক'ম, কিন্তু অকণমান ক্লেৰিফিকেশ্যন দি দিম যে ইয়াতে একজেক্টলি এনেকুৱা কৰিলে হয় নে নহয়। ঠিক আছে, তাৰ বাহিৰে মই আপোনালোকক এটা কথা কৈ লৈছোঁ, APSCৰ দুখন প্ৰেক্টিছ মক পেপাৰ্ছ মই নিজে বনাইছিলোঁ। এই দুখন জেনেৰেল ষ্টাডিজ 1 আৰু CSET, এই দুখন পেপাৰৰে ইয়াতে কুৱেশ্যনছ ইনক্লুড কৰা হৈছে। দুখন পেপাৰতে এনেকুৱা নহয় যে ছেপাৰেট পেপাৰ। জেনেৰেল ষ্টাডিজ দুখন জেনেৰেল ষ্টাডিজৰ পেপাৰ আছে, তাতে জেনেৰেল ষ্টাডিজ 1 আৰু CSET দুইখন পেপাৰৰে ইয়াতে কুৱেশ্যনছ ইয়াতে ইনক্লুড কৰিছোঁ। ঠিক আছে, আৰু এনচাৰ কিজো আছে। বাকী যোনখিনি CSETৰ কি বুলি কয় আপোনালোকৰ নিউমাৰিকেলছ থাকিব, সেইখিনিৰ কাৰণে আপোনালোকে এক্সপ্লেনেশ্যনো ইয়াতে পাই যাব। ঠিক আছে, এনচাৰ কিজৰ লগত। আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। এই দুখন মক পেপাৰ 75 ৰুপিছত এভেইলেবল আছে। আপোনালোকে লৈ পেলাই চাব পাৰিব, টেষ্ট কৰি পেলাই কেনেকুৱা হৈছে, কাৰণ পৰীক্ষালেতো আৰু হাৰ্ডলি এৰাউণ্ড 12 ডেইজমান আছেগৈ। চ' এতিয়া আপোনালোকে পেপাৰ দুখন লৈ পেলাই নিজে প্ৰেক্টিছ কৰি চাব পাৰিব। প্ৰথমতে আপোনালোকে এনচাৰ্ছবিলাক চাই নল'ব, প্ৰথমতে আপোনালোকে নিজে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত যেতিয়া কি বুলি কয় পাছত আপোনালোকে নিজে পেপাৰখন ছল্ভ কৰাৰ পিছত এনচাৰ্ছখিনিৰ লগত মিলাই চাব কেইটা কাৰেক্ট কৰিলে। ঠিক আছে, চ' এতিয়া আমি ভিডিঅ'টোলৈ আহিছোঁ ঘূৰি পেলাই। চ' ইয়াতে পইণ্ট নম্বৰ 1, ইয়াতে যিহেতু অকণমান সৰুকৈ ওলাইছে, মই আপোনালোকক কথাখিনি কৈ গৈছোঁ, আপোনালোকে শুনি ল'ব। পইণ্ট নম্বৰ 1টো হৈ গ'ল, কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু নোট দি ফলোয়িং ইনষ্ট্ৰাকশ্যনছ কেয়াৰফুলি। পইণ্ট নম্বৰ 1, কেণ্ডিডেট মাষ্ট ব্ৰিং দিয়াৰ এডমিশ্যন চাৰ্টিফিকেট এলং উইথ ওৱান ৰিচেণ্ট ষ্টাম্প চাইজ পাছপোৰ্ট, stamp size photograph and photo identity card original to be examination hall to secure admission as per the date and venue specified therein. Candidates without the e-admission certificate shall be denied entry. ঠিক আছে, চ' ইয়াতে এইখন e-admission certificate মানে এডমিট কাৰ্ডৰ কথা কৈছে। কেণ্ডিডেটসকলে এক্সাম চেণ্টাৰলৈ e-admission certificate লগতে এটা ৰিচেণ্ট ষ্টাম্প চাইজ ফটোগ্ৰাফ এখনো লৈ যাব লাগিব, এলং উইথ ফটো আইডেণ্টিটি কাৰ্ড অৰিজিনেল। ঠিক আছে, এক্সাম হললৈকে ফটো আইডেণ্টিটি কাৰ্ড এখনো লৈ যাব লাগিব অৰিজিনেলত। ঠিক আছে, জেৰক্স কপি নহয়। আৰু ফটো আইডেণ্টিটি কাৰ্ড কি হয়, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপোৰ্ট, ভোটাৰ ID, আধাৰ কাৰ্ড বা IDs ইছ্যুড বাই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ বা PSUs বা এডুকেশ্যন ইনষ্টিটিউশ্যনছ যোনখিনি আছে তাৰ ভিতৰত যিকোনো এখন ইয়াৰ ভিতৰত লৈ যাব। মোৰ মতে পেন কাৰ্ডখন বেছি ভাল হয়। পেন কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এখন লৈ যাব আৰু যোনখন সুবিধা হয়। ঠিক আছে, আৰু লগতে এটা কৈছে কেণ্ডিডেটছ উইদাউট e-admission certificate shall be denied entry। আৰু কেণ্ডিডেটছ যিসকলে e-admission certificate বা এডমিট কাৰ্ড, e-admission certificate আৰু এডমিট কাৰ্ড বেলেগ বস্তু নহয়, একেখনে হয়। ঠিক আছে, চ' e-admission certificate বা এডমিট কাৰ্ডখন লৈ যাব। যদি কেনেবাকৈ এডমিট কাৰ্ড নিনিয়ে তেতিয়াহ'লে এণ্ট্ৰি কৰিব নিদিয়ে। আৰু ইয়াতে ষ্টাম্প চাইজ ফটোগ্ৰাফ মানে এখনটো আপোনালোকে এডমিট কাৰ্ডত লগাই যাব লাগিব আৰু এখন পাৰিলে এক্সট্ৰাকৈ লৈ যাব। ঠিক আছে, এখন লগাই নিব ঘৰৰ পৰা, তাতে আকৌ আঠা চাঠা নাথাকিব, কিবা কিবি হ'ব। চ' বেটাৰ এখন লগাই যাব এডমিট কাৰ্ডত, আৰু এখন আপোনালোকে ইয়াতে কি বুলি কয় লৈ যাব পাৰিব লগত। ঠিক আছে, মানে এখন ষ্টাম্প চাইজ ফটোগ্ৰাফ, ষ্টাম্প চাইজ মানে পাছপোৰ্ট চাইজে হয়। ষ্টাম্প মানে অকণমান সৰু হয়, পাছপোৰ্ট চাইজতকৈ অকণমান সৰু হয় বস্তুটো, ফটোখন। তো এনেকুৱা এখন ফটো এখন লৈ যাবলৈ কৈছে। মানে মোৰ মতে চাগে যোনখন এখন ছিট থাকে তাতে ইনভিজিলেটৰে য'ত চহী মৰে তাত চাগে আপোনালোকৰ ফটোখন লগাবলৈ দৰকাৰ পৰিব পাৰে। চ' সেইটো কাৰণে ইয়াতে সেইটো কথা কৈছে। আৰু নেক্সটটো হৈ গ'ল পইণ্ট নম্বৰ 2টো ক'লোৱে, ফটো আইডেণ্টিটি কাৰ্ড কি হয়। পইণ্ট নম্বৰ 3টো হৈ গ'ল, কেণ্ডিডেট শুড ৰিচ দি এক্সাম ভেনু 2 hours বিফ'ৰ দি প্ৰেছক্ৰাইব টাইম অফ কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন ফৰ ফিক্সিং। ঠিক আছে, আৰু ইয়াতে কেণ্ডিডেটসকলক 2 ঘণ্টাৰ আগতে এক্সাম চেণ্টাৰ পাবলৈ কৈছে। ইয়াতে একচুৱেলি দূৰৰ কেণ্ডিডেটছখিনিৰ কাৰণে এইটো বেছি এপ্লিকেবল হয়, কাৰণ তেওঁলোকে দূৰৰ পৰা আহে আৰু কেতিয়াবা ৰাস্তাত আহোঁতে কেতিয়াবা ট্ৰেফিক জাম হ'ব পাৰে, কেতিয়াবা কিবা প্ৰব্লেম হ'ব পাৰে, গাড়ী চাড়ীৰ প্ৰব্লেম হ'ব পাৰে। চ' সেইটো কাৰণে অকণমান টাইম লৈ পেলাই যাব কৈছে, চ' ডেট পৰীক্ষাত কমফৰ্টেবলি এণ্ট্ৰি হ'ব পাৰে। এতিয়া ইয়াতে সেই পৰহি দিনাখন নীট এক্সামতো দেখিলোঁ। ঠিক আছে, 2 মিনিট দেৰি হোৱাৰ কাৰণে কেণ্ডিডেটছক এণ্ট্ৰি নিদিলে। চ' এইখিনি অলপ ৰুলছেই হয়, আৰু 2 মিনিট দেৰি হোৱাৰ কাৰণে এণ্ট্ৰি নিদিয়াটো সেইটোত একো মানে মই বেয়া দেখা নাই, কাৰণ এইটো এটা পাঞ্চুৱেলিটি আৰু ডিচিপ্লিনৰ কথা হয়। সেইটো কাৰণে অলপ টাইম লৈ যাব কয়। এতিয়া আপোনালোকৰ 2 ঘণ্টা গৈছে। আপোনালোকৰ যদি ঘৰৰ ওচৰতে নিয়েৰেষ্ট 2-3 কিলোমিটাৰ ডিষ্টেঞ্চত আছে তেতিয়াহ'লে অভিয়াছলি আপোনালোকে আধা ঘণ্টাৰ আগত পৰীক্ষা চেণ্টাৰলৈ যাওক, একো প্ৰব্লেম নাই। কিন্তু যিসকল দূৰৰ আছে বা কাৰোবাৰ যদি গম পাই যে ৰাস্তাটো দূৰ হয়, ৰাস্তাত কিবা কিবি প্ৰব্লেম হ'ব পাৰে, ট্ৰেফিক জাম হ'ব পাৰে, কিবা কিবি হ'ব পাৰে, গাড়ীত গৈ থকা গাড়ীখনৰ কিবা কিবি প্ৰব্লেম হ'ব পাৰে, পামচাৰ বা কিবা কিবি,
সেইখিনি নহওক, ভগৱানে কৰক সেইখিনি নহওক, একো প্ৰব্লেম নহওক, কিন্তু হ'লেও বস্তুবিলাক তেনেকুৱা, সেইটো কাৰণে অকণমান টাইম বেছিকৈ লৈ যাবলগীয়া হয় পৰীক্ষাবিলাকৰ কাৰণে, চ' ডেট আপোনালোকে এণ্ট্ৰি হ'ব পাৰে। ঠিক আছে, পইণ্ট নম্বৰ 4টো হৈ গ'ল, কেণ্ডিডেট চেল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল ৰুম 30 minutes বিফৰ দি প্ৰেছক্ৰাইব টাইম ফৰ কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন এণ্ড শ্বুড টেক দেয়াৰ ছিটছ এজ পাৰ দি এজাইন ৰোল নাম্বাৰ্ছ। ঠিক আছে, আৰু কেণ্ডিডেটসকলে নিজৰ এক্সাম চেণ্টাৰত 30 মিনিটছৰ আগত এণ্ট্ৰি হ'বলৈ দিব এক্সাম হলত, আৰু 30 মিনিটৰ আগতে তেওঁলোকক এণ্ট্ৰি হ'বলৈ দিব, আৰু লগতে নিজৰ নিজৰ ছিটছ ল'ব লাগিব য'ত ৰোল নাম্বাৰ্ছ মাৰা থাকে। ঠিক আছে, চ' এইটো হৈ গ'ল, পৰীক্ষা যদি 10টাৰ পৰা হয় 9:30 বজাত এক্সামৰ হল খুলি দিব বা ৰুমবিলাকৰ দুৱাৰ খুলি দিব, আপোনালোকে এণ্ট্ৰি হ'ব পাৰিব। ন' কেণ্ডিডেট চেট বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল আফটাৰ 20 minutes ফ্ৰম দি কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন, আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 20 মিনিটৰ পাছত আৰু কোনো কেণ্ডিডেটছক এলাউ নকৰে। ফাৰ্ষ্ট 20 মিনিটছলৈকে এলাউ কৰিব, মানে 10টাৰ পৰা যদি পৰীক্ষা আৰম্ভ হয় 10:20লৈকে এলাউ কৰিব, 10:20তকৈ যদি কোনোবা দেৰিকৈ পাইছেগৈ তেনেহ'লে তেওঁক এলাউ নকৰে। ঠিক আছে, দ্য OMR চিট উইল বি এন কাৰ্বনলেছ carbon copy from where the original copy will be in red color and the carbon copy will be in blue color. So OMR চিটত দুখন পেপাৰ থাকিব, এখনটো হৈ গ'ল অৰিজিনেল কপি, সেইখন ৰেড কালাৰ থাকিব, আৰু এখন কাৰ্বন কপি থাকিব যোনখন ব্লু কালাৰ। ঠিক আছে, আৰু কেণ্ডিডেটসকলে কাৰ্বন কপিখন ডিটেচ কৰিব পাৰিব পৰীক্ষাৰ পাছত। OMR চিটখনৰ ৰেড কালাৰ যোনখন অৰিজিনেল কপি থাকিব তাতে আপোনালোকে নিজৰ এনচাৰ্ছবিলাক মাৰ্কছ কৰিব লাগিব আৰু ছেট কৰিব লাগিব, আৰু যোনখন কাৰ্বন কপি থাকিব ব্লু কালাৰ সেইখন আপোনালোকে ডিটেচ কৰি পেলাই লৈ আনিব লাগিব। ঠিক আছে, OMR চিটৰ কপিখন ব্লু কালাৰখন আপোনালোকে নিজৰ লগত লৈ আনিব পাৰিব, তেতিয়া আপোনালোকে যোনকেইটা এনচাৰ্ছ মাৰ্ক কৰিলে আৰু অফিচিয়েল এনচাৰ কিজ লগত মিলাই চাব পাৰিব কিমান মাৰ্ক স্ক'ৰ কৰিলে, চ' সেইখিনি ইয়াতে সুবিধা আছে। এক্সামিনেশ্যন হৈ যোৱাৰ পিছত সেইটো লৈ আনিব পাৰিব। 7 নম্বৰটো হৈ গ'ল, কেণ্ডিডেট শ্বুড ব্ৰিং অনলি ব্লু অৰ ব্লেক বল পইণ্ট পেন ফৰ দি এক্সামিনেশ্যন। All other items including pencils, gel pens, geometry box, water bottles, books, papers, etc. shall not be allowed inside the examination hall. Use of any pen other than blue, black, ballpoint pen on the OMR sheet shall render the OMR answer sheet liable for non-evaluation. ঠিক আছে, চ' ইয়াতে ষ্ট্ৰিক্টলি কোৱা আছে যে আপোনালোকে ব্লু বা ব্লেক বল পইণ্ট পেন মানে ডট পেনে ইউজ কৰিব লাগিব এক্সামিনেশ্যনত, আৰু জেল পেন, পেঞ্চিল, জিঅ'মেট্ৰি বক্স, ৱাটাৰ বটল, বুকছ, পেপাৰ্ছ এইবোৰ এলাউ নকৰে এক্সাম হলত। আৰু ৱাটাৰৰ ফেচিলিটি থাকে জেনেৰেলি APSC এক্সাম চেণ্টাৰ্ছবিলাকত, তাতে ফিল্টাৰ থাকে, ডিছপ'জেবল গ্লাছ থাকে, আপোনালোকে পানী খাব পৰাকৈ প্ৰত্যেকটো ক্লাছৰ মুখৰ আগতে দিয়া হয়, মানে 3-4টা ক্লাছৰ মূৰে মূৰে এটা তেনেকুৱা থাকে ফিল্টাৰ আৰু লগতে ডিছপ'জেবল গ্লাছ, চ' সেইটো কাৰণে তাৰ পৰা আপোনালোকে পানী খাব পাৰিব। চ' ৱাটাৰ বটল সেইটো কাৰণে ইয়াতে এলাউ নকৰোঁ বুলি কৈছে। আৰু কেনেবাকৈ যদি আপোনালোকে ব্লেক বা ব্লু বল পইণ্ট পেন ইউজ নকৰে OMR চিটত, তেতিয়াহ'লে আপোনালোকৰ OMR চিটখন নন ইভালুৱেট কৰা হ'ব, মানে ইয়াতে চেকিং নহয়। ঠিক আছে, ইভালুৱেশ্যন নহয়। আৰু কেণ্ডিডেটছ ফাউণ্ড ইন পজেশ্যন অফ মোবাইল ফোনছ অৰ এনি টাইপ অফ ৱাটছ, হেল বেঞ্চ, ইলেক্ট্ৰনিক পেন, স্কেনাৰ্ছ, কেলকুলেটাৰ্ছ, টেক্সচুৱেল মেটেৰিয়েলছ, প্ৰিণ্টেড অৰ ৰিটেন, ব্লুটুথ ডিভাইচেছ, কেমেৰা, ইয়েৰফোন অৰ এনি আদাৰ ইলেক্ট্ৰনিক গেজেট ডিভাইচেছ ইদাৰ ইন ৱৰ্কিং অৰ ছুইচ অফ মোড কেপেবল অফ বিং ইউজ এজ কমিউনিকেশ্যন ডিভাইচেছ ইনচাইড দি এক্সামিনেশ্যন হল শ্বেল বি ডিম টু হেভ ইউজ আনফেয়াৰ মিনছ এণ্ড শ্বেল বি ডিছকুৱালিফাইড। ঠিক আছে, আৰু এইখিনি ইলেক্ট্ৰনিক গেজেটছসমূহ আপোনালোকে এক্সাম হলত ইউজ কৰিব নোৱাৰিব, কেনেবাকৈ ছুইচ অফ মডত থাকিলেও ইয়াতে আপোনালোকক ডিছকুৱালিফাই কৰি দিয়া যাব। ঠিক আছে, আৰু 9 নম্বৰ পইণ্টটো হৈ গ'ল, কেণ্ডিডেটছ আৰ এডভাইজ নট টু ব্ৰিং বেগছ অৰ এনি আদাৰ বিলংগিংছ টু দি এক্সাম ভেনু। দ্য কমিশ্যন শ্বেল নট বি ৰেছপঞ্চিবল ফৰ দি ছেফ custody of mobile phones or any other belongings of candidates and shall not be liable for any loss or damage thereof. ঠিক আছে, আৰু কেণ্ডিডেটসকলক এটা এডভাইচ দিয়া হৈছে যে এক্সাম চেণ্টাৰ ভেনুত পাৰিলে বেগ চেগ লৈ নানিব, কাৰণ কমিশ্যনখনে ইয়াতে কোনো ৰেছপঞ্চিবিলিটি নলয় ছেফ কাষ্টিডিৰ বা মোবাইল ফোনৰ। ঠিক আছে, বা বিলংগিংছ, আৰু কোনোবা যদি আপোনালোকৰ লগত যায় তেওঁলোকৰ হাতত আপোনালোকে নিজৰ মোবাইল ফোন বা বেগটো জমা দি পেলাই এক্সাম হলত সোমাবলৈ কৈছে, তেনেকুৱা ধৰণৰ কৰিব পাৰে। এনেই বেগ চেগ থ'ব পাৰিব, কিন্তু নিজৰ ৰিক্সত থ'ব লাগিব, কিবা যদি হেৰাই কমিশ্যনে ইয়াতে ৰেছপঞ্চিবিলিটি নলয়। ঠিক আছে, ইয়াতে সেইটো ক্লিয়াৰলি ইয়াতে দিয়া আছে। আৰু লগতে আপোনালোকে কোনোবাই যদি স্কুটি লৈ যায় বা কিবা লৈ যায়, স্কুটিৰ ডিকিত ভৰাই যাব পাৰিব, মোবাইল ফোনেই হওক বা কিবা কিবি যদি বস্তু নিয়ে। ঠিক আছে, আৰু বাকী ইয়াতে সেইটো কথাই কৈছে। আৰু লগতে 10 নম্বৰ পইণ্টটো হৈ গ'ল, the e-admission certificate by admit card is a single sheet document on which the candidate shall paste a recent stamp size photograph above the scan photograph printed therein. The candidate shall sign on the pasted photograph in such a manner that a part of the signature appears on the photograph and a part of the e-admission certificate. The candidate shall also put his or her signature at the bottom of the e-admission certificate in the space provided in the presence of the invigilator during each session of the examination. ঠিক আছে, চ' ইয়াতে কেণ্ডিডেটজনে e-admission certificate-ত মই কৈছোঁ নহয় এখন ছিংগল ছিট পেপাৰ হয় e-admission certificate, এই যোনটো আপোনালোকে ইনষ্ট্ৰাকশ্যন পেজ এইটো প্ৰিণ্ট আউট নকৰিলে হ'ল, প্ৰথম পেজটো প্ৰিণ্ট আউট কৰিলে হ'ল। ইয়াতে যোনটো প্ৰথম পেজটো আছে এইটো প্ৰিণ্ট আউট কৰিলে হ'ল, পিছৰ পেজটো প্ৰিণ্ট আউট নকৰিলে হ'ল। ঠিক আছে, এইটো পেজ প্ৰিণ্ট আউট কৰিব নালাগে, প্ৰথম পেজটো প্ৰিণ্ট আউট কৰি যাব। আৰু লগতে ইয়াতে
ই এডমিশ্যন চাৰ্টিফিকেট এখন ৰিচেণ্ট ষ্টাম্প চাইজ ফটোগ্ৰাফ লগাবলৈ কৈছে আপোনালোকৰ অৰিজিনেল যোনখন স্কেন ফটোগ্ৰাফ আছে দেয়াৰ ইন তাতে পেষ্ট দ্য ৰিচেণ্ট ষ্টাম্প চাইজ ফটোগ্ৰাফ এভভ দি স্কেন ফটোগ্ৰাফ প্ৰিণ্টেড দেয়াৰ ইন য'ত প্ৰিণ্টেড ফটোগ্ৰাফ আছে তাৰে ওপৰত এখন ষ্টাম্প চাইজ ফটোগ্ৰাফ লগাবলৈ কৈছে আৰু তাতে ষ্টাম্প চাইজ ফটোগ্ৰাফত আপোনালোকৰ এটা ছিগনেচাৰ লগাবলৈ কৈছে ছিগনেচাৰটো যাতে ফটোগ্ৰাফত আধা হয় আৰু ফটোগ্ৰাফত আৰু আধা ই এডমিশ্যন চাৰ্টিফিকেট উঠে মানে আধা ই এডমিশ্যন চাৰ্টিফিকেট আধা ফটোগ্ৰাফখনৰ ওপৰেদি ছিগনেচাৰটো যদি যায় তেনেকুৱা ছিগনেচাৰ এটা মাৰিব কৈছে আৰু ষ্টেম চাইজ ফটোগ্ৰাফ আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ একেই হয় অলমষ্ট ষ্টেম চাইজ ফটোগ্ৰাফটো মানে কি সেই তাতে যোনটো স্পেচ দিয়া আছে সেইটোৰ লগত মিলাই পেলাই এখন ফটো লগাব তাতকৈ ডাঙৰ চাইজৰ এখন লগাই নিদিব যাতে বেলেগ এখন ইখন বা ওচৰে পাজৰে থকা লেটাৰ্ছবিলাক ঢাক খাই যায় তেনেকুৱা নকৰিব অলপ কাটি মেলি পেলাই লগাব ছ' ডেট সেই স্পেচটোৰ ভিতৰতে ফটোখন যাতে ফিট হৈ যায় ঠিক আছে ছ' সেইটোৱে কৈছে আৰু ইয়াতে লিখিছে দ্য কেণ্ডিডেট চেল চাইন অন দি সেইটো ক'লোৱে দ্য কেণ্ডিডেট চেল পুট হিজ হাৰ ছিগনেচাৰ এট দি বটম অফ দি এডমিশ্যন চাৰ্টিফিকেট ইন দি স্পেচ প্ৰভাইডেড ইন দি প্ৰেজেঞ্চ অফ দি ইনভিজিলেটৰ ডিউৰিং ইচ ছেশ্যন অফ দি এক্সামিনেশ্যন ঠিক আছে আৰু কেণ্ডিডেটসকলে নিজৰ ছিগনেচাৰ ই এডমিশ্যন চাৰ্টিফিকেটৰ তলৰ ফালে যোনটো স্পেচ প্ৰভাইড কৰিছে সেইটোত ছিগনেচাৰ মাৰিব লাগিব খালী ইনভিজিলেটৰ প্ৰেজেঞ্চত কেণ্ডিডেট শুড কেয়াৰফুলি ৰাইট দি নেম অফ দি চেণ্টাৰ এণ্ড ভেনু অফ দি এক্সামিনেশ্যন চেণ্টাৰ আৰু ভেনুৰ নাম লিখিব তাতে এক্সামিনেশ্যনৰ ৰোল নাম্বাৰ লিখিব ই এডমিশ্যন চাৰ্টিফিকেট মেনশ্যন কৰা টেষ্ট বুকলেট নাম্বাৰ টেষ্ট বুকলেট চিৰিজ সেই গোটেইখিনি বস্তু OMR এনচাৰ ছিটখনত য'ত স্পেচ প্ৰভাইড কৰা আছে তাতে এইখিনি ভৰাব লাগিব ফেইলিং হুইচ দি OMR এনচাৰ ছিট চেল নট বি ইভালুৱেটেড ছ' এইখিনি ইনফৰ্মেশ্যনৰ কিবা এটা যদি আপোনালোকৰ লেফ্ট আউট হৈ যায় তেতিয়াহ'লে আপোনালোকৰ OMR ছিট ইভালুৱেট কৰা নহ'ব ইট মে বি ডটেড ডেট দি টেষ্ট কুৱেশ্যন বুকলেট ইন ইচ ছেশ্যন চেল হেভ 4 ডিফাৰেণ্ট ছিৰিজ ABCD এণ্ড বাবল শুড বি ডাৰ্ক এণ্ড প্ৰপাৰলি আৰু দুইটা ছেশ্যনতে পেপাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1 পেপাৰ 2 দুইখন পেপাৰতে 4টা ছিৰিজ থাকিব এখন পেপাৰ ABCD আপোনালোকে যোনটো ছিৰিজ পায় সেই ছিৰিজটো ভালকৈ ইয়াতে ডাৰ্কেন কৰিবলৈ কৈছে কেণ্ডিডেট চেক ডেট দ্য টেষ্ট বুকলেট ছাপ্লাইড টু হিম হাৰ হেজ দি ৰিকুৱাৰ্ড নাম্বাৰ অফ পেজেছ ইমিডিয়েটলি আফটাৰ ৰিচিভিং দি ছেম ঠিক আছে দ্য কেছ ইন কেছ অফ এনি মিছিং পেজ দ্য মেটাৰ শুড বি ব্ৰট টু দি নটিচ অফ দি ইনভিজিলেটৰ ইমিডিয়েটলি আৰু কেণ্ডিডেটসকলে টেষ্ট বুকলেটখন পোৱাৰ লগে লগে আপোনালোকে চেক কৰিব তাতে টোটেল পেজেছ লিখা থাকে প্ৰথম পেজটোতে কেইটা পেজ আছে আৰু আপোনালোকে নিজে কাউণ্ট কৰিব পেজ কেইটা পেজ আছে কেনেবাকৈ যদি কোনোবা পেজ মিছিং আছে তেতিয়াহ'লে আপোনালোকে ইনভিজিলেটৰক লগে লগে এই কথাটো ক'ব ঠিক আছে জনাব কেণ্ডিডেট শুড কেয়াৰফুলি ৰিড এণ্ড ষ্ট্ৰিক্টলি ফ'ল' দি ইনষ্ট্ৰাকশ্যনছ প্ৰিণ্টেড অন দি কভাৰ পেজ অফ দি টেষ্ট বুকলেট এণ্ড অন দি ৰিভাৰ্ছ ছাইড অফ দি OMR এনচাৰ ছিট আৰু আপোনালোকে তাতে এনেই বহি পেলাই টাইম পাছ কৰি থকাতকৈ যেতিয়া আপোনালোকৰ পেপাৰখন 10 মিনিটমানৰ আগতে দিব ঠিক আছে OMR ছিটখন টেষ্ট বুকলেটখন তেতিয়া আপোনালোকে তাতে দিয়া ইনষ্ট্ৰাকশ্যনছখিনি ষ্ট্ৰিক্টলি এবাৰ ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি চাব কি দিছে টেষ্ট বুকলেটৰো দিয়া থাকিব OMR ছিটৰ বেক ছাইডতো দিয়া থাকিব কোনোবাই যদি কিবা গম নাপায় বা ফাৰ্ষ্ট টাইম দিবলৈ গৈছে সেই ইনষ্ট্ৰাকশ্যনছখিনি এবাৰ পঢ়ি ল'ব আৰু ইনষ্ট্ৰাকশ্যনছখিনি পঢ়াটো ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকৰ মই আগতেও দেখিছোঁ বহুতবিলাকে ইনষ্ট্ৰাকশ্যনছ যোনখিনি থাকে সেইখিনি নপঢ়ে কিবাকিবি অলপ ইছ্যু কৰি আহে আৰু তেনেকৈ ৰিজেক্ট হৈ যায় ঠিক আছে ছ' সেইটো কাৰণে ইনষ্ট্ৰাকশ্যনছখিনি পঢ়াটো ইম্পৰ্টেণ্ট তাতে ইটো সিটোৰ লগত কথা পাতি থকাতকৈ ইফালে সিফালে চাই থকাতকৈ ইনষ্ট্ৰাকশ্যনছখিনি পঢ়িব অলপ টাইম লৈ পেলাই যিহেতু এটা কম্পিটিটিভ ডাঙৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন দিবলৈ গৈছে ছ' এইখিনি যাতে আপোনালোকে মেইনটেইন কৰে সেইখিনি আশা থাকিলে আৰু 14 নম্বৰ পইণ্টটো হৈছে দেয়াৰ চেল বি নিগেটিভ মাৰ্কিং অফ 1/4 অফ দি টোটেল মাৰ্কছ এজাইন টু ইচ কুৱেশ্যন ফৰ এভৰি ৰং এনচাৰ এতিয়া নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰতো বহুতে আহি পেলাই কমেণ্ট ছেকশ্যনত মোক ভুল ধৰে উস্তাদি মাৰে ঠিক আছে ইয়াতে নিগেটিভ মাৰ্কিং হৈ গ'ল 1/4 অফ দি টোটেল মাৰ্কছ আপোনালোকে ভাবি থাকে 1/4 মানে 0.25 বুলি ভাবি থাকে কিন্তু 1/4 অফ দি টোটেল মাৰ্কছ পাৰ কুৱেশ্যন কিমান মাৰ্কছ আছে সেইটোৰ 1/4ৰ কথা কৈছে এতিয়া যদি GS1 পেপাৰখনত পাৰ কুৱেশ্যন 4 মাৰ্কছকৈ আছে আৰু পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে তেতিয়াহ'লে 1/4 কিমান হ'ব 0.50 নিগেটিভ মাৰ্কিং হ'ব ঠিক আছে এইটো ক্লিয়াৰ কৰি দিছোঁ 0.50 উইল বি নিগেটিভ মাৰ্কিং ইন GS1 আৰু GS2 পেপাৰখনত টোটেল 80টা কুৱেশ্যনছ আছে 80টা কুৱেশ্যনছৰ এগেইনষ্ট 200 মাৰ্কছ মানে পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ আছে আৰু ইয়াতে নিগেটিভ মাৰ্কিং 0. আই থিংক কিমান আছিলে পাহৰি গৈছোঁ 0.80 মাৰ্কছ মানকৈ নিগেটিভ মাৰ্কিং হৈ আছিলে চাগে না 0.625 মাৰ্কছকৈ ঠিক আছে চৰি 0.62 মাৰ্কছকৈ ইয়াতে নিগেটিভ মাৰ্কিং থাকিব যোনখন জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰ জেনেৰেল ষ্টাডিজ 2 CSET পেপাৰ নিগেটিভ মাৰ্কিং 0.625 আৰু জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ নিগেটিভ মাৰ্কিং হৈ গ'ল 0.50 মাৰ্কছ ঠিক আছে কাৰণ পাৰ কুৱেশ্যন কিমান মাৰ্ক থাকে সেইটোৰ ওপৰত 1/4 মাৰ্কছ ইয়াতে নিগেটিভ মাৰ্কিং হিচাপে আপোনালোকৰ যাব আৰু 15 নম্বৰ পইণ্টটো হৈ গ'ল 15 পইণ্ট ন' কেণ্ডিডেট চেল ইণ্ডালজ ইন কপিং কমিউনিকেটিং উইথ
other candidates or restoring to any misconduct or unfair means inside the examination hall, any candidate found doing so shall be disqualified. ঠিক আছে, আৰু কেণ্ডিডেটসকলক কোনো কেণ্ডিডেটৰ বেলেগ কেণ্ডিডেটৰ পৰা কপি কৰিব মানা কৰিছে, বেলেগ কেণ্ডিডেটৰ লগত কথা পাতিব মানা কৰিছে, বা এনি মিছকণ্ডাক্ট বা আনফেয়াৰ মিনছ ইউজ কৰিব মানা কৰিছে এক্সামিনেশ্যন হলত, আৰু তেনেকুৱা যদি কেনেবাকৈ গম পায় তেতিয়াহ'লে ডিছকুৱালিফাইড কৰি দিয়া হ'ব। আৰু এনেও কথা পাতি বা কমিউনিকেট কৰি লাভ নাই, কাৰণ এইটো কম্পিটিটিভ এক্সাম। আপোনালোকে যোনজনৰ লগত ডিছকাছ কৰিব, তেওঁ আপোনাক এটা এনচাৰ ক'ব, আপুনি তেওঁক এটা এনচাৰ ক'ব, তেওঁৱে আপোনাক যোনটো এনচাৰ ক'লে সেইটো ধৰক ভুল এনচাৰ কৰি দিলে, আপুনি তেওঁক যোনটো ক'লে সেইটো ৰাইট এনচাৰ কৰি দিলে, আল্টিমেটলি গৈ পেলাই ছাপ'জ 1-2 মাৰ্কৰ কাৰণে ইয়াতে কম্পিটিশ্যন হয়, চ' সেইটো কাৰণে আপোনালোকৰ গৈ পেলাই ইজনে কোৱালিফাই কৰি যাব, আপুনি কোৱালিফাই নকৰিব। ইয়াতে কম্পিটিটিভ এক্সাম, চ' এজনে চাকৰি পাব, এজনে নাপাব, চ' ইয়াতে কোনো ফ্ৰেণ্ডশ্বিপ বা তেনেকুৱা একো নচলে। চ' সেইটো কাৰণে নিজৰ ভাগে কম্পিটিশ্যন কৰক, ঠিক আছে। ইয়াতে সেইটোৱে নিয়ম হয় কম্পিটিটিভ এক্সামৰ। আৰু লগতে 16.2 দেখিছে, নো কেণ্ডিডেট চেল বি এলাউড টু ইউজ দি টয়লেট ডিউৰিং দি ফাৰ্ষ্ট 30 minutes এণ্ড দি লাষ্ট 30 minutes অফ দি এক্সামিনেশ্যন। কেণ্ডিডেট চেল বি পাৰ্মিটেড টু ইউজ দি টয়লেট ফৰ এ মেক্সিমাম পিৰিয়ড অফ 5 minutes অনলি। ফেইলাৰ টু ৰিটাৰ্ণ টু দি এক্সামিনেশ্যন হল উইদিন দি ষ্টিপুলেটেড টাইম চেল ৰেণ্ডাৰ দিছ কেণ্ডিডেটছ লাইবেল ফৰ ডিছকুৱালিফিকেশ্যন। ঠিক আছে, আৰু কেণ্ডিডেটসকলক কৈছে প্ৰথম 30 minutesত আপোনালোকে টয়লেট ইউজ কৰিব নোৱাৰিব, আৰু লাষ্ট 30 minutesত আপোনালোকে টয়লেট ইউজ কৰিব নোৱাৰিব। মাজৰ ভাগত টয়লেট ইউজ কৰিব পাৰিব, পৰীক্ষা ষ্টাৰ্ট হোৱা প্ৰথম 30 minutesৰ ভিতৰত টয়লেট যাব নোৱাৰিব, আৰু লাষ্ট পৰীক্ষা শেষ হোৱাৰ লাষ্ট 30 minutesৰ আগতে টয়লেট যাব নোৱাৰিব। মানে প্ৰত্যেকখন পেপাৰতে এইটো এপ্লাই হ'ব, আৰু লগতে টয়লেট ইউজ কৰিলেও মেক্সিমাম 5 minutesৰ কাৰণে এলাউ কৰিব। তাতকৈ যদি বেছি দেৰি হয় তেতিয়াহ'লে কেণ্ডিডেটজনক ডিছকুৱালিফিকেশ্যন কৰি দিয়া হ'ব। ঠিক আছে, আৰু APSCত কিছুমান ষ্ট্ৰিক্ট ৰুলছো আছে, চ' সেইটো কাৰণে আপোনালোকে অলপ ফ'ল' কৰিব। ইয়াতে ঘপককৈ ডিছকুৱালিফিকেশ্যন কৰি দিয়া বা কিবা কৰাৰ চান্সেছ থাকে, চ' সেইটো কাৰণে আপোনালোকে অলপ এইখিনি ৰুলছ ফ'ল' কৰিব। Point number 17, no candidate shall be allowed to leave the examination hall before expiry of the full allotted time for the paper in each session. আৰু দুইখন পেপাৰ দুটা ছেশ্যনতে পাৰ পেপাৰ 2 hours টাইম এলট কৰা থাকিব, আৰু সেই 2 ঘণ্টাৰ ভিতৰত আপোনালোকে সেই 2 ঘণ্টা এক্সাম হলৰ ভিতৰত থাকিব লাগিব। কেনেবাকৈ যদি কাৰোবাৰ আগতে কমপ্লিট হৈছে, কোনোবাই যদি এটাও কুৱেশ্যন নোৱাৰি পেলাইও বহি আছে, তথাপিতো আপোনালোকে এক্সাম হল এৰিব নিদিয়ে, চ' আপোনালোকে 2 ঘণ্টা তাতে থাকিবই লাগিব। এইটো কম্পালচৰি মেণ্ডেটৰী হয়। ঠিক আছে, আৰু লগতে লিখিছে Point number 18, candidates should hand over the original red color OMR answer sheet personally to the invigilator on duty before leaving the examination hall. আৰু এক্সাম হল এৰাৰ আগতে, এক্সাম হল লিভ কৰাৰ আগতে আপোনালোকে যোনখন অৰিজিনেল OMR sheet থাকিব ৰেড কালাৰ, সেইখন আপোনালোকে ইনভিজিলেটৰক হেণ্ড অভাৰ কৰিব, আৰু যোনখন কি বুলি কয় কাৰ্বন কপি থাকিব সেইখন চাগে ব্লু কালাৰ থাকিব, সেইখন আপোনালোকে ডিটেষ্ট কৰি পেলাই লৈ আনিব পাৰিব। ঠিক আছে, নিজৰ লগত, চ' ডেট আপোনালোকে অফিচিয়েল এনচাৰ কিজ দিলে মিলাব পাৰে। চ' এইখিনি হৈ গ'ল ইনষ্ট্ৰাকশ্যনছ। এই ইনষ্ট্ৰাকশ্যনছখিনি আপোনালোকে ষ্ট্ৰিক্টলি ফ'ল' কৰিব বুলি আশা থাকিলে। যিসকলে ফাৰ্ষ্ট টাইম দি আছে তেওঁলোকৰ হয়তো অলপ ডাউট আছিলে, আৰু বহুতে মোক কৈ আছিলে কমেণ্ট ছেকশ্যনত যে এটা ভিডিঅ' বনাওক এইটোৰ ওপৰত, চ' সেইটো কাৰণে এনেকুৱা ধৰণকৈ মই এইখিনি বস্তুকে অকণমান সহজ সৰল ভাষাত বুজাই দিলোঁ। আৰু আপোনালোকে কাৰোবাৰ যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰক। প্ৰথমতে এবাৰ শুনি লওক গোটেই কথাখিনি, তাৰপিছত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। ঠিক আছে, এখন ফটো পেষ্ট কৰিব আৰু এখন এক্সট্ৰা ফটো লৈ যাব। ঠিক আছে, ইয়াতে 2খন ফটোৰ কথা ক'লে, চ' সেইটো কাৰণে মই ভাবোঁ যে 2খন লৈ যোৱাটো ভাল। ইউজ নকৰিলে নাই, কিন্তু 2খন ফটো লৈ যোৱাটো ভাল হ'ব। এখনটো পেষ্ট কৰি লৈ যাব এডমিট কাৰ্ডত, আৰু এখন এক্সট্ৰাকৈ লৈ যাব। ঠিক আছে, চ' ডেট কিবা প্ৰব্লেম হ'লেও আপোনালোকে লগাব পাৰে। চ' 2খন ফটো নিয়াটো ইয়াতে মই ভাবোঁ যে ইম্পৰ্টেণ্ট। চ' 2খন ফটো মিনিমাম লগত লৈ যাব। ঠিক আছে, মানে নিজৰ ষ্টাম্প চাইজ বা পাছপৰ্ট চাইজ ফটো 2খন লৈ যাব। ঠিক আছে, এটা ষ্টাম্প চাইজ বুলি কৈছে, আৰু ষ্টাম্প চাইজ মানে কি আৰু অকণমান যাতে পাছপৰ্ট চাইজতকৈ অকণমান সৰু। পাছপৰ্ট চাইজ কিছুমানে বহুত ডাঙৰ ফটো লৈ যায়, চ' যোনটো স্পেচ প্ৰভাইড কৰে এডমিট কাৰ্ডত সেইটো স্পেচৰ পৰা বাহিৰলৈ ওলাই কিছুমান লেটাৰ্ছো ঢাক খুৱাই দিয়ে। চ' সেইটো কাৰণে ইয়াতে ষ্টাম্প চাইজৰ কথাই এইবাৰ ক'লে। ঠিক আছে, এইখিনিয়ে হৈ গ'ল। বাকী কাৰোবাৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। বাকী আপোনালোকক মই ক'লোৱে মক টেষ্ট পেপাৰ্ছ 2খন যদি ল'ব বিচাৰে মোক যোগাযোগ কৰিব পাৰে এইটো হোৱাটছএপ নাম্বাৰত। 2খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে, জেনেৰেল ষ্টাডিজ আৰু CSET দুইটাৰে কুৱেশ্যনছ ইয়াতে ইনক্লুডেড আছে। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে। 9706557851 75 ৰুপিছত এভেইলেবল আছে। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 400। পৰীক্ষা 28 জুনত আছে, তাৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 400। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ কোৰ্ছ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত, আৰু লগতে মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে। DSS DME 2026ৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ উইথ এনচাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 350। DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্ছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত ল'ব পাৰিব। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 250। গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিজ 300 ৰুপিছত। আৰু ল' ক্লাৰ্কৰ পৰীক্ষা আই থিংক 17th নে 19th জুলাইত আছিলে, চ' তাৰ কাৰণে
ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু ষ্টেট বেছ যিমানখিনি কম্পিটিটিভ এক্সামছ আছে সেইখিনিৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষা 4 জুলাইত আছে APSC CCৰ প্ৰিলিমিনাৰী আগদিনাখন কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকৰ কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ দিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব প্লেলিষ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে লগতে আৰু এটা মোৰ ইউটিউব চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম